ঐতিহাসিক যমুনা, ঐতিহাসিক মৰিবিল আৰু ঐতিহাসিক ৰূপহী জানত যি আচলতে অবৈধভাৱে বেদখল হৈ আছে, তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উচ্ছেদ কৰিবলৈ বাৰম্বাৰ দাবী জনাই থকাৰ পাছতো কিন্তু চৰকাৰ তথা শিৱসাগৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আজিলৈকে ল'ব পৰা নাই আৰু আমি লোৱা দেখা পোৱা নাই। আজি ঐতিহাসিক যমুনাখন বেদখল হোৱাৰ বাবে আচলতে শিৱসাগৰ নগৰে কৃত্ৰিম বানৰ সন্মুখীন হ'ব লগা হৈছে। ৰূপহী জানখন অবৈধ বেদখল হোৱাৰ বাবে ৰংঘৰে কৃত্ৰিম বানৰ সন্মুখীন হ'ব লগা হৈছে আৰু টাউনৰ মাজমজিয়াত 10 নং ৱাৰ্ডত আচলতে যি মৰিবিল আছে, এই যি ঐতিহাসিক মৰিবিল, তাত হিন্দু ব্যক্তি কেইজনমানে আচলতে অবৈধভাৱে বেদখল কৰি আছে। তাত সিং উপাধি নামৰ এজন ব্যক্তিয়ে আচলতে তাত বেদখল কৰি আছে। তাত ডাঙৰ ডাঙৰ অট্টালিকা বনি আছে, তাত ডাঙৰ ডাঙৰ কলেজ বনি আছে, স্কুল বনি আছে, কিন্তু চৰকাৰ তথা প্ৰশাসনে সেইকেইখন আজিলৈকে ভাঙিবলৈ কিন্তু সাহস নকৰিলে। আজি যমুনাৰ পাৰে পাৰে আচলতে যি ডাঙৰ ডাঙৰ অট্টালিকা বনি আছে, ডাঙৰ ডাঙৰ ঘৰ বনি আছে, যি বিহাৰীয়ে ইয়াত ঘৰ বনাইছে, যি হিন্দু মানুহে ইয়াত ঘৰ বনাইছে, কি হিন্দু মানুহ হোৱাৰ বাবে আজিলৈকে উচ্ছেদ কৰিব পৰা নাই নেকি? আজি আচলতে আমি বাৰম্বাৰ দাবী জনাই থকাৰ পাছতো আচলতে যমুনাত যি বেদখল হৈছে, তেওঁলোকে কিন্তু সেই বেদখল উচ্ছেদ কৰিব পৰা নাই। আজি যমুনা বেদখলৰ কাৰণে আচলতে শিৱদৌললৈ সংকট নামি আহিছে, বৰপুখুৰীলৈ সংকট নামি আহিছে। যেতিয়া এই যমুনাখন আচলতে শুকাই যাব, শিৱসাগৰ পুখুৰীৰ পানী অট'মেটিক শুকাই যাব আৰু তাৰ পাছতে আচলতে শিৱদৌলটো খহি পৰাৰ সম্ভাৱনা আছে। এই কথাবোৰ লিখা কথা, এইবিলাক কথা আমি কোৱা কথা নহয়। তাৰ পিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পৰা নাই। আজি শিৱসাগৰলৈ নেতা আহে, মন্ত্ৰী আহে, তেওঁলোকে বাৰম্বাৰ কৈ থৈ যায়। এবাৰ অশোক সিংঘল আহিছিলে, অশোক সিংঘলে কৈ থৈ গৈছিলে যে এই যি যমুনাখনত অবৈধ বেদখল হৈ আছে, এই অবৈধ বেদখল উচ্ছেদ কৰি তেওঁলোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব। কিন্তু আজি তেওঁলোকৰ চৰকাৰৰ কাৰ্যকাল শেষ হ'ব হ'ল, আজিলৈকে কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পৰা নাই। আমি কেইদিনমান আগতে 15 দিনৰ সময়সীমা বান্ধি দিছিলোঁ অবৈধ বেদখলকাৰীক। তেওঁলোকক 15 দিনৰ ভিতৰত যদি ঘৰ নাভাঙে, ইয়াৰ পৰা যদি ঘৰ দুৱাৰ ভাঙি উঠি নাযায়, তেতিয়াহ'লে আমি নিজেই ব্যৱস্থা লোৱাৰ কথা কিন্তু আমি সকীয়াই দিছিলোঁ। আৰু আমি আজিও এই শিৱসাগৰ প্ৰশাসনক, শিৱসাগৰ ডিষ্ট্ৰিক্ট দাবী জনাইছোঁ, সোনকালে যদি এই ঐতিহাসিক যমুনা, ঐতিহাসিক মৰিবিল, ঐতিহাসিক ৰূপহী জান যদি আপোনালোকে উচ্ছেদ নকৰে, অনাগত দিনত কিন্তু শিৱসাগৰৰ সম্পদ কিন্তু সংৰক্ষণ হৈ নাথাকিব। আপোনালোকে চৰকাৰ গঠন কৰাৰ আগতে কৈছিল ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰা হ'ব, খিলঞ্জীয়াক ভূমিৰ পট্টা দিয়া হ'ব। আজি আপোনালোকে খিলঞ্জীয়াক আপোনালোকে উচ্ছেদ কৰিছে, খিলঞ্জীয়াৰ কঠীয়াতলি ভাঙি দিছে, কিন্তু আজি অবৈধ হিন্দু মানুহে, অবৈধ বিহাৰীয়ে কিন্তু দখল কৰাৰ পিছত আপোনালোকে এই আচলতে ঘৰবিলাক, ডাঙৰ ডাঙৰ অট্টালিকাবিলাক ভাঙিবলৈ আপোনালোকে সাহস কৰা নাই। কিয় সাহস কৰা নাই? আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আপোনালোকক দাবী জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ, শিৱসাগৰ প্ৰশাসনক দাবী জনাইছোঁ, সোনকালে যদি এই অবৈধ বেদখল যদি উচ্ছেদ নকৰে, তেতিয়াহ'লে অনাগত দিনত কিন্তু এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। আমি অনাগত দিনত আচলতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম। আচলতে যি ঐতিহাসিক যমুনাত যেতিয়ালৈকে উচ্ছেদ নচলাব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। যেতিয়ালৈকে আপোনালোকে উচ্ছেদ নকৰিব, তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।